দোস্ত ৰাঘৱ চালোঁ যতীন বৰা নতুন চিনেমা মানে প্ৰিমিয়াৰ চালোঁ আৰু মোৰ অনেষ্ট অপিনিয়নটো আপোনালোকক দিম বুলি ভাবিছোঁ যে চিনেমাখন চাই কেনেকুৱা লাগিল। চাওক, প্ৰিমিয়াৰ চোৱা দৰ্শকখিনিতো এইটোৱে কাম ন, চিনেমাখন চাই কেনেকুৱা লাগিল ক'ব লাগে। তো মই চিনেমাৰ কথা ইমান নাজানো, হ'লেও মোৰ নিজৰ পাৰ্চনেল যিটো সেইটো ক'বলৈ ওলাইছোঁ। ৰঘুপতিৰ টাইমতো কৈছিলোঁ, এনেকুৱা কৈ থাকোঁ। চাওক, চাই ভাল লাগিল ৰাঘৱ খান। ভাল লাগিল মানে কি হৈছে, যিটো ষ্টৰি টেলিং নহয়, ষ্টৰি টেলিংটো মোৰ ভাল লাগিছে। ষ্টৰিটোত বহুত কনফিউজন আছে, মানে বহুত ফ্লেশ্ববেক আছে, হ'লেও যি ষ্টাইলত ষ্টৰিটো মানে নেৰেটৰ পিছফালে এটা নেৰেটৰ আছে, নেৰেটৰজনে কৈ আহি আছে যে কি হৈ আছে, যে এজন ড্ৰাইভাৰৰ কাহিনী, যতীন বৰা ড্ৰাইভাৰ, আৰু সেই ড্ৰাইভাৰজনৰ জীৱনত কি হয়, কাৰ কাৰণে তেওঁ মস্ত ধনী মানুহৰ তলত যাব লগা হয় তেওঁৰ ভাগ, এনেকুৱা টাইপৰ এটা কাহিনী আৰু বাকী আপোনালোকে চালে গম পাব যে কি কষ্ট কৰিছে চিনেমাখনক লৈ, বহুত কষ্ট কৰিছে। কাৰণ এই বয়সতো যতীন দাই যি লেভেলৰ একশ্যন দেখাইছে আচৰিত। আজিকালি চিনেমা তেনেকৈ দিয়কচোন, পটাপট যায়, মাজত কোনো হেং চিষ্টেম নাথাকে যে মাজত শ্ল' হৈ যায়, কিবা হয়, এনে হৈ নাযায়। চিনেমা আৰম্ভ হয়, পটাপট পূৰা ষ্টৰিটো ধুনীয়াকৈ কৈ পিনে শেষ হৈ যায়। এই বস্তুটো চিনেমাখনৰ চাই ভাল লাগিল। আৰু এই চিনেমাখনক লৈ যদি কিবা চলি আছে দূৰ দূৰণিলৈকে, মোৰ লগত তাৰ কোনো সম্পৰ্ক নাই। মই এজন নৰ্মেল দৰ্শক হিচাপে প্ৰিমিয়াৰ চালোঁ, চাই পিনে মোৰ অনুভৱটো ব্যক্ত কৰিব চেষ্টা কৰিলোঁ যে এখন চাব পৰা চিনেমা, পইচাটো এনে নাযায়।